মেৰাপানী একেবাৰে ভিতৰুৱা অঞ্চল, মেৰাপানী বৰডুবি, আৰু এই ভিতৰুৱা অঞ্চলৰ পৰাই এগৰাকী ছাত্ৰী মমিতা বৰাই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 81% নম্বৰ পাই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু আমি আহি উপস্থিত হৈছোহি সেই মমিতা বৰা ঘৰত। আহক পোনে পোনে মমিতা বৰাৰ পৰা কিছু কথা জানিব। আমাৰ তৰফৰ পৰা বিশেষকৈ অভিনন্দন জ্ঞাপন কৰিছো। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তুমি 81% পাই উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লা। কেনেকুৱা লাগিছে? নমস্কাৰ, মই মমিতা বৰা। মই মেৰাপানীৰ বৰডুবি জাতীয় বিদ্যালয়ৰ পৰা যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হৈছিলোঁ আৰু 81% পাৰ্চেণ্টেজ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লোঁ। এই ফলাফল পাই মই বহুতেই সুখী। এই ফলাফল শুনি মোৰ মা দেউতা বা স্কুলৰ ছাৰ বাইদেউসকল সুখী আৰু সেইকাৰণে ভাল লাগিছে। 80% যিহেতু পাই পাছ কৰিছা, ঘৰত পৰিৱেশৰ সৃষ্টি হৈছে? ঘৰত মা দেউতা সকলোৱে ভাল পাইছে, সুখী হৈছে। মোৰো ভাল লাগিছে তেওঁলোকৰ সুখী হোৱা দেখি। তেওঁলোকৰ সুখীৰ কাৰণ যে হ'ব পাৰিছো তাৰ বাবে ভাল লাগিছে। ইমানো পোৱা নাই, তথাপিও সুখী হৈছে। একদম ভিতৰুৱা অঞ্চল, একেবাৰে গাঁৱৰ ভিতৰুৱা অঞ্চল মেৰাপানী বৰডুবি। ওচৰতে ভাল মানে শিক্ষা, সকলো ধৰণৰ শিক্ষা ভালেই আৰু ভাল পাইছিলো শিক্ষাবোৰ। ছাৰ বাইদেউ সকলোৱে বহুত সহযোগিতা কৰে। নুবুজা সকলো কথা বহুত নেপেৰা চেষ্টা কষ্টৰে বুজাইছিলে, শিকাইছিলে। আৰু মই এটা কথা জানিব বিচাৰিম, তুমি যিহেতু 81% পাই তুমি অৱতীৰ্ণ হৈছা, আৰু 81% পাবলৈ তুমি কিমানখিনি কষ্ট কৰিলা? ভালদৰে পাছ কৰিবলৈ মোৰ এটা সপোন আছিলে, সেয়েহে ময়ো পঢ়িছিলো ভালদৰে। বিচৰা মতে নাপালো, তথাপিও এনেদৰে আৰু ভাল লাগিছে। তুমি অধ্যয়ন কৰিছিলা, কিমান সময় কৰিছিলা দিনটোত? 24 ঘণ্টাৰ ভিতৰত কিমান সময়? পঢ়াৰ নিৰ্দিষ্ট কোনো টাইম নাছিলে, যিমান পাৰো পঢ়িছিলো আৰু তেনেদৰে। তোমাৰ যিহেতু ঘৰতে তুমি থাকি পিনি পঢ়িছিলা, তোমাৰ পঢ়াৰ সময়ত বিশেষকে মই মাক দেখিছো এতিয়া লগতে আছে, মা দেউতা দুইজনেতো আশীৰ্বাদ আছে তোমাৰ ওচৰত। কিমান কেনেকে ধৰণে সহযোগিতা দিছিলে মা দেউতাই? মা দেউতাই যিমান পাৰে সহায় কৰিছিলে, যিমান পাৰে সকলো বস্তু দিবলৈ চেষ্টা কৰিছিলে। তেনেদৰেই। মই মমিতা বৰাৰ মাক আছে, মই মাকৰ ওচৰলৈ যাবৰ কাৰণে চেষ্টা কৰিম। অকণমান আপুনি আগলৈ আহি দিয়ক, যিহেতু আপোনাৰ সন্তান মমিতা বৰা, আৰু মমিতা বৰাই যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 81% পাই উত্তীৰ্ণ হৈছে, কেনেকুৱা লাগিছে? বহুতে ভাল লাগিছে। তাই চেষ্টা কৰিছিলে, বহুত কষ্ট কৰিছিলে বাৰু। পঢ়িছিলে, পঢ়াৰ বিনিময়ত ইমানখিনি পাইছে, বহুতে ভাল লাগিছে। আৰু মাক হিচাপে আমি সেইটো বিচাৰো। ওচৰতে বিদ্যালয়? হয়, ওচৰতে। যিসকল প্ৰিন্সিপাল বা হেডমাষ্টাৰ আছে, বা যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, তেখেতে ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে সহযোগিতা আগবঢ়াইছিলে? বহুতে ভাল আগবঢ়াইছিলে। আমি হয়তো যিখিনি দিছিলো সেইখিনি তাৰ উপৰিও আৰু দৰকাৰ আছিলে, সেইখিনি দৰকাৰ তেওঁলোকে বহুত কৰিছিলে। প্ৰিন্সিপালৰ ধৰি বাকী শিক্ষক শিক্ষয়িত্ৰীসকলেও বহুতে সহায় কৰিছিলে। মানে যেতিয়া তেতিয়া মাতিলে ছাৰ বাইদেউ নহাকে নাথাকে, আহে, বুজাইছিলে, স্কুললৈ মাতি নি বুজাই দিছিলে। সেইটো মানে বহুত ভাল পাইছিলো, সেইটো কাৰণে স্কুলখন ভাল পাইছো। কি ক'ব বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে প্ৰিন্সিপালক, কি ক'ব? মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিছো। মানে বহুতখিনি সহায় সহযোগ কৰি দিছে, সেইকাৰণে ভাল লাগিছে আৰু সেইকাৰণে বহুত ভাল পাইছো তাৰমানে। হয়, মই আকৌ আহিছো মমিতা বৰাৰ ওচৰলৈ। যিহেতু বহু সময়ত তোমাক সহযোগিতা কৰিলো, তুমি কৈ গলা অলপ আগত, কি ক'বা তোমাৰ শিক্ষাগুৰুসকলক? তেওঁলোকে যিহেতু বহুতো সহায় কৰিছে, তেওঁলোকক মই অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো, আৰু আগলৈও যাতে এনেদৰে সহায় সহযোগিতা আগবঢ়াই যায় তাৰ বাবে কামনা কৰিছো। আৰু তুমি পঢ়ি অহা বিদ্যালয়খনত যিহেতু তোমাৰ ভাইটি ভণ্টি নিচিনা বহুত আছে, তেখেতবিলাকলৈ কি মেছেজ বা কি বাৰ্তা প্ৰেৰণ কৰিবা যে অনাগত দিনত তেওঁবিলাকৰ শিক্ষাৰ দিশটো যাতে কেনেকে ধৰণে আগবঢ়াই নিলে ভাল হ'ব তেওঁলোক? হয়, যিহেতু মই বিচৰা মতে পাৰ্চেণ্টেজটো নাপালো, হয়তো চাগে মই পঢ়াৰ সময়ত ভালদৰে নপঢ়িলো, হয়তো সেইকাৰণে মই পাবলৈ সক্ষম নহলো। গতিকে মই ভাইটি ভণ্টিসকলক এইটোৱে ক'ব বিচাৰো যে তেওঁলোকে এতিয়া অবাবত সময়বোৰ নষ্ট নকৰি ভালদৰে পঢ়া শুনা কৰে, যাতে ভাল এটা ফলাফল লাভ কৰিব পাৰে।